যে ৰাজ্যৰ 2,23,826 জন কৰ্মচাৰীয়ে আমাৰ লোকসেৱক আৰোগ্য যোজনাত পঞ্জীয়নভুক্ত কৰিছে আৰু 6,172 গৰাকী পেঞ্চনাৰেও আমাক পঞ্জীয়ন কৰিছে। পঞ্জীয়ন নকৰাৰ মানে এইটোও নহয় যে তেখেতসকলে আঁচনিত আহিব বিচৰা নাই। অৰ্থাৎ যাৰ যেতিয়াই বেমাৰ হয়, বেমাৰৰ হোৱাৰ লগে লগেও তেওঁলোকে নিজে নিজে ৰেজিষ্ট্ৰেশ্যন কৰি লয়, কাৰণ ই ৰেজিষ্ট্ৰেশ্যন সদায় বাবে মুকলি হৈ থাকে। গতিকে বহুত কৰ্মচাৰী, বিশেষকৈ ডেকা ল'ৰাখিনিয়ে যিহেতু এতিয়াও বহুত তেওঁলোকে নাভাবে স্বাস্থ্যৰ অসুবিধা হ'ব, তেওঁলোকে পঞ্জীয়ন কৰা নাই যদিও যিদিনাখনে তেওঁলোকে মেডিকেল কলেজত যায় ডক্টৰে কয় সিদিনাখনে তেওঁলোকে ইয়াত পঞ্জীয়ন কৰি লয়, কাৰণ পঞ্জীয়নটো ইয়াতে আমি সদায় কৰিব পাৰোঁ। আৰু এটা ইয়াত আঁচনিখনৰ সুবিধা কি যে অসম চৰকাৰে কোন বেমাৰত কিমান টকা দিব তাক নিৰ্ধাৰণ নকৰে। ভাৰত চৰকাৰে যি নিৰ্ধাৰণ কৰে আমি তাকে মানি লওঁ, যাক নেকি আমি CGHS ৰেট বুলি কওঁ। তেওঁলোকে যদি কিবা এটা লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে আজি 15 লাখ ধাৰ্য কৰিছে, কালি যদি তাক ৰিভাইজ কৰি 20 লাখ কৰি দিয়ে, আমাৰ ইয়াতো অট'মেটিকলি সেই ৰেটটো ৰিভাইজ হৈ যাব। আমাৰ ইয়াতে কিডনি ট্ৰান্সপ্লান্টৰ কাৰণে যদি ভাৰত চৰকাৰে আজি 4 লাখ টকা কৈছে, অহাকালি যদি ভাৰত চৰকাৰে 10 লাখ কৰি দিয়ে, আমি ইয়াতে কোনো আলোচনা নকৰোঁ, সেই দিনাখনেই আমিও তাক 10 লাখ টকালৈকে আগবঢ়াই লৈ যাম। তাৰ ফলত আজি স্বাস্থ্যৰ সুবিধাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে সমান সুবিধা পাবলৈ সক্ষম হৈছে। এই আঁচনিখন আৰম্ভ কৰোঁতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আমাক পৰামৰ্শ দিছিল যে এই আঁচনিটো এতিয়াও ৰিইম্বাৰ্চমেণ্ট, অৰ্থাৎ প্ৰথমতে বেমাৰ হ'ব, চিকিৎসা সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত আমি বিল আদিৰে সৈতে ক্লেইম কৰিম। কিন্তু ৰাজ্যৰ কোনো কৰ্মচাৰীৰ হাততে 20 লাখ, 10 লাখ, 5 লাখ, 2 লাখ টকা এটা সময়তে সঞ্চয় হৈ নাথাকে আৰু ট্ৰিটমেণ্টৰ খৰচ দিবৰ কাৰণে বহুতে ধাৰ ঋণ আদি ল'বলগীয়া হয়। ৰাজ্যৰ কৰ্মচাৰীসকলে আমাক কৈছিলে যে আমি ইয়াক কেছলেছ কৰিব পাৰোঁ নেকি, অৰ্থাৎ আমাক টকা বেছি নালাগে, CGHত যিটো ৰেট থাকিব সেইটো ৰেটে আমি পাম, কিন্তু আমি যদি ধনৰ লেনদেন কৰিবলগীয়া নহয়, আমি মাত্ৰ ট্ৰিটমেণ্টটো কৰি গুচি আহোঁ আৰু হস্পিটেলত চৰকাৰে টকাটো পৰিশোধ কৰিব, তেতিয়া আমি এই ক্ষেত্ৰত যিটো ধাৰ ঋণ ল'ব লাগে বেমাৰৰ ক্ষেত্ৰত, সেই ব্যৱস্থাটোৰ পৰাও আমি হাত সাৰিব পাৰোঁ। আমি অসমত আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কেছলেছ বেচিছত আমি ইতিমধ্যে চলাইছোঁ, কিন্তু তাত এটা লিমিট আছে যে 5 লাখ টকাৰ ওপৰত এটা বছৰত সি যাব নোৱাৰে। কিন্তু চৰকাৰী কৰ্মচাৰীৰ লিমিটটো আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ লিমিটটো একে নহয়। ইয়াৰ লিমিটটো CGHS ৰেটত সেইটো হ'ল 5 লাখ টকা হায়েষ্ট। গতিকে তাক আমি একে কপি কৰিব নোৱাৰোঁ। আয়ুষ্মান অসম প্লাছ, অৰ্থাৎ আয়ুষ্মান অসমৰ লগত আমি আৰু সুবিধা কেন্দ্ৰীয় চৰকাৰে দিয়া যিটো ৰেটছ ফৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, তাক আমি যোগ কৰিব লাগিব। তাৰ ফলত আমি নতুনকৈ কম্পিউটাৰ প্ৰগ্ৰেমিং কৰিব লাগিব, ৰেটছবিলাক বেলেগ ধৰণে সোমোৱাব লাগিব আৰু আমাৰ যিটো হস্পিটেল তেওঁলোককো আমি অন বোৰ্ড কৰিব পাৰিব লাগিব। মই আমাৰ কমিশ্যনাৰ মেডিকেল এডুকেশ্যনক কৈছিলোঁ যে লেট আছ ষ্টাৰ্ট উইথ দ্য গভৰ্ণমেণ্ট হস্পিটেল, যিহেতু তাত আমাৰ অসুবিধা একো নহয়। কিন্তু আমি এটা সময়ত দেখিলোঁ যে অকল গভৰ্ণমেণ্ট হস্পিটেলে নহয়, আমি আৰু কিছু হস্পিটেল ইয়াক সংযোগ কৰিব পাৰোঁ। আজি আমি অত্যন্ত আনন্দিত যে অসমৰ আটাইকেইখন মেডিকেল কলেজ আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আটাইকেইখন হস্পিটেল আজি আমাৰ লগত অনবোৰ্ড হৈছে আৰু তেওঁলোকে কেছলেছ ট্ৰিটমেণ্টৰ কাৰণে আমাৰ লগত সন্মতি প্ৰকাশ কৰিছে। ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটো আমাৰ লগত একেলগে অনবোৰ্ড হৈছে আৰু আমাৰ মেডিকেল কলেজৰ যিটো কাৰ্ডিঅলজি আৰু নিউৰলজি চেণ্টাৰ আহিছে তেওঁলোকো আমাৰ লগত আজি অনবোৰ্ড হৈছে। মেদান্ত মেডিচিটি গুৰগাঁও তেওঁলোকো আমাৰ লগত অনবোৰ্ড হৈছে। গুৱাহাটীৰ GNRCৰ আটাইকেইখন হস্পিটেল এই আঁচনিটোত আমাৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে। ডাউনটাউন হস্পিটেল তেখেতসকল আগবাঢ়ি আহিছে। মেক্স হেল্থ কেয়াৰ হস্পিটেল তেওঁলোকৰ বহুকেইখন হস্পিটেল আছে, গোটেইকেইখন আমাৰ লগত অনবোৰ্ড হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ো আমাৰ লগত অনবোৰ্ড হৈছে। অৰ্থাৎ আমাৰ আপাতত দৃষ্টিত ট্ৰিটমেণ্ট বুলি ক'লে যিকেইখন হস্পিটেল আমাৰ মনলৈ আহে, আটাইকেইখন হস্পিটেলে আজি আমাক কেছলেছ ট্ৰিটমেণ্টৰ বাবে আমাৰ লগত অনবোৰ্ড হৈছে। ইয়াৰ উপৰিও আমি আৰু কেইখনমান হস্পিটেলৰ লগত কথা পাতি আছোঁ।
এইমছ গুৱাহাটী আমাৰ ওচৰতে আছে, নাৰায়ণা গ্ৰুপ অফ হস্পিটাল, আমি যাক নাৰায়ণ হৃদয়ালয়া বুলি কওঁ, তেওঁলোকৰ লগতো আমি কথা পাতি আছো। ফৰ্টিছ গ্ৰুপ অফ হস্পিটালৰ লগতো আমি কথা পাতি আছো। ইনষ্টিটিউট অফ লিভাৰ এণ্ড বাইলেৰী চায়েন্স তেওঁলোকৰ লগতো আমি কথা পাতি আছো, আৰু আন কেইবাখনো কৰ্পৰেট হস্পিটালৰ লগত আমি কথা পাতি আছো। আজি আমি কেছলেছলৈকে গলো। ধৰি লোৱা হ'ল কালি কোনোবা এজন কৰ্মচাৰী এপল' হস্পিটাললৈকে গ'ল, এই লিষ্টত নাই, তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ কাৰণে ৰিইম্বাৰ্সমেণ্ট মোডটো চলি থাকিব। অৰ্থাৎ কেছলেছ হোৱা মানে এইটো নুবুজায় যে ৰিইম্বাৰ্সমেণ্টটো আজিৰ পৰা বন্ধ হৈ গ'ল। আমি কৰ্মচাৰীসকলৰ চইজ অফ হস্পিটাল আমি ৰেষ্ট্ৰিক্ট কৰিব খোজা নাই। আমাৰ কথা হ'ল যে আপোনালোকে আজিৰ পৰা কেছলেছ ট্ৰিটমেণ্টটো ল'ব পাৰিব, আৰু এইকেইখন হস্পিটালত আমাৰ পচন্দ হোৱা নাই, কিন্তু বাধ্যত পৰি আমি ইয়াত আহিবলগীয়া হ'ল, তেনেকুৱা পৰিৱেশ এটা আমি সৃষ্টি কৰিব বিচৰা নাই। অহাকালি ইয়াত যদি লিষ্টত চাই চেন্নাইৰ এপল' এই লিষ্টখনত নাই, কিন্তু আপোনালোকে চেন্নাই এপলত যাব পাৰিব। ধৰি ললো গুৱাহাটীৰে নেম কেয়াৰ হস্পিটাল, আমাৰ হেল্থ চিটি ইয়াত নাই, তাৰ মানে এইটো নুবুজায় যে সেইকেইখন হস্পিটালত আপোনালোক যাব নোৱাৰিব। তাত আপোনালোকে কেছলেছ সুবিধাটো নাপাব, তাত ট্ৰিটমেণ্ট কৰিলে আপোনালোকে ৰিইম্বাৰ্সমেণ্ট ক্লেইম কৰিব লাগিব। কিন্তু মেডিকেল কলেজেছ, কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, বি বৰুৱা, CN চেণ্টাৰ, মেদান্ত, GNRC, ডাউনটাউন, মেক্স আৰু নেত্ৰালয়ত আপোনালোকে কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পাব, ছাবজেক্ট টু দ্য চিলিং, যে আমি CGHS যিমান আমাক ৰেট দিয়ে সিমান টকালৈকে আমি কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিম। আৰু আমি অবভিয়াছলি চিকিৎসালয় কেইখনকো আমি কৈছো যে তেখেতসকলে যাতে আউট অফ পকেট এক্সপেণ্ডিচাৰ নকৰোৱায়, কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেটটো যথেষ্ট কমফৰ্টেবল ৰেট আমি পাওঁ, গতিকে তাতকৈ যাতে আমি ওপৰত আউট অফ পকেট এক্সপেণ্ডিচাৰ নকৰাওঁ, সেই এটা ডাঙৰ ৰেছপনচিবিলিটি আমাৰ ডেফিনেটলি আমাৰ আটাইকেইখন হস্পিটালৰে থাকিব। শেষত আমাৰ যি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, এই গোটেই ট্ৰিটমেণ্টৰ ৰিইম্বাৰ্সমেণ্ট আমি ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল, অসম চৰকাৰৰ বাজেট আদিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই স্কিমখনত আমি কাৰো ওপৰত এইকাৰণে নিৰ্ভৰশীল নহয়, কাৰণ ইয়াত ৰাজ্যিক কৰ্মচাৰীসকলৰ নিজৰ কণ্ট্ৰিবিউশ্যন থাকে, আৰু আমাৰো বাজেটত ধাৰ্য কৰা এটা ধন নিৰ্দিষ্ট হৈ থাকে, কাৰণ আমি এই বাজেটৰ টকা আগৰে পৰা আমি দিয়ে আছিলো, আৰু এতিয়া হয়তো আমি 2 টকা বেছি দিব লাগিব, কিন্তু দিছ কমিটমেণ্ট এইটো আমাৰ সদায় গভৰ্ণমেণ্টত থাকেই যে আমাৰ কৰ্মচাৰীসকলক আমি এই সুবিধাটো দিম। সেইবাবে মই ভাবো যে আমি ইয়াত হস্পিটালকো আমি সুন্দৰভাৱে পেমেণ্ট আদি কৰিব পাৰিম। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমতকৈ পৃথক, ইয়াৰ সম্পূৰ্ণ একাউণ্টিঙো বেলেগ, ইয়াৰ গোটেই ছিষ্টেমটোও বেলেগ, এণ্ড দিছ ইজ এ কণ্ট্ৰিবিউটৰী হেল্থ স্কিম। গতিকে এই স্কিমটো আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম, আৰু তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ'ল যে আমি ইয়াক লঞ্চ কৰাৰ পৰা এতিয়ালৈকে 65 কোটি টকা ইতিমধ্যে আমি হস্পিটালসমূহক হস্পিটালত খৰচ কৰাৰ পিছত আমি কৰ্মচাৰীসকলক উভতাই দিব পাৰিছো। নৰ্মেলি আগতে আমাৰ এনুৱেলি 17-18 কোটি টকা খৰচ হৈছিল। এই আঁচনিখন অনাৰ পিছত আমি দেখিছো যে আমাৰ এক্সপেণ্ডিচাৰ অলমষ্ট ডাবল হৈছে, আমি 34-35 ক্ৰ'ৰ এনুৱেলি আমি দিবলগীয়া হৈছে, বাট উই আৰ কমফৰ্টেবল। তাৰ কাৰণে আমি একো বেয়া পোৱা নাই, কাৰণ ই এইটোকে বুজাইছে যে ছেক্ৰেটেৰিয়েটত শ পেণ্ডিং হৈ থকা ফাইলছবিলাক বা কোনোবা ডাইৰেক্টৰত শ পেণ্ডিং হৈ থকা ফাইলছবিলাক এতিয়া নোহোৱা হৈছে, আৰু আমাৰ কৰ্মচাৰীসকলেও সুন্দৰভাৱে এই আঁচনিৰ সুবিধা পাইছে। মই এই আঁচনিৰ পৰা সুবিধা পোৱা বহুত চৰকাৰী কৰ্মচাৰীক লগ পাইছো, যিসকল প্ৰথমতে স্কেপটিকেল আছিলে, এতিয়া তেওঁলোকে নিজেই যে এই সিদ্ধান্তটো বা এই আঁচনিখন খুব ভাল হৈছে তাক তেওঁলোকে আজি উচ্চ স্বৰে প্ৰশংসাও কৰিছে। আৰু অন্তত মেডিকেল ৰিইম্বাৰ্সমেণ্ট হোৱা নাই বুলি আমাৰ ওচৰলৈ যি কৰ্মচাৰী বা ৰিটায়াৰ্ড কৰ্মচাৰীসকল আগতে আহি আছিল, সেই স্ৰোতটো এতিয়া বন্ধ হৈ গৈছে। যোৱা 2 বছৰত 1 বা 2জন কোনোবা কৰ্মচাৰীক বাদ দি কোনো মানুহে মোক আহি কোৱা নাই যে মোৰ ফাইলটো বন্ধ হৈ আছে। আৰু যিকেইজন আহিছেও তেওঁলোকে এই ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল। যেতিয়া মোৰ ওচৰত আহিছিলে মই লগে লগে ক'লো যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। পিছত তেওঁলোকে মোক খবৰ দিছে নহয় আমি সম্পূৰ্ণ সুবিধা আমি পাব পাৰিছো। ৰাজ্যিক কৰ্মচাৰীৰ পৰা বাহিৰত গৈ আমাৰ কেবিনেটে এই আঁচনিটো সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীসকল, নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকল আৰু আমাৰ 3টা ইলেক্ট্ৰিচিটি কোম্পানীৰ কৰ্মচাৰীসকলকো এই আঁচনিটো আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছো, যাতে তেখেতসকলেও ৰাজ্যিক কৰ্মচাৰীৰ দৰে ৰিইম্বাৰ্সমেণ্ট পাবলৈ সক্ষম হয়। আমি কেইদিনমান আগতে আৰু এটা সিদ্ধান্ত লৈছো যে আমাৰ মাষ্টাৰ ৰোল আৰু ৱেজ এমপ্লয়ীসকলেও এই আঁচনিত আমি ৰেজিষ্ট্ৰেশ্যন কৰাই দিম, যাতে মাষ্টাৰ ৰোল বুলি বা ৱেজ এমপ্লয়ী বুলি
তেওঁলোক এই আঁচনিৰ পৰা বাদ পৰি থাকিব নালাগে এক ষ্টেপ আগুৱাই লৈ আমি আৰু এটা ডিসিশন লৈছো যে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো যদি কোনোবা কন্ট্ৰেকচুৱেল এমপ্লয়ি যদি কোনোবা ডিপাৰ্টমেণ্টত আছে তেওঁলোকেও এই আঁচনিখনত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মই ভাবো চাওঁতে এই আঁচনিখনত মিনিমাম 7 to 8 লাখ আমাৰ সাবস্ক্ৰিপশন এটা সময়লৈকে আহিব আৰু আমিও বেয়া নাপাওঁ বিকজ আমি ভাবো যে আমি আমাৰ চৰকাৰে হৈ কাম কৰা কৰ্মচাৰী তেওঁৰ ষ্টেটাছ লাগিলে যিয়েই নহওক কিয় ৱেজ এমপ্লয়ি হওক কন্ট্ৰেকচুৱেল হওক বা আন যিয়ে সুবিধা নহওক কিয় আমি যদি সকলোকে এই আঁচনিৰ জৰিয়তে সহায় কৰিব পাৰো হি কোনো বেয়া নহয় ই এটা ভাল কাম আৰু তাৰ কাৰণে আমি নাম্বাৰ যিমানে বাঢ়ি যায় আমি ভালে পাম তাত আমি বেয়া পোৱাৰ কোনো কথা নহয় আৰু আমি অনুভৱ কৰো যে এই আঁচনিখন ৰাজ্যিক কৰ্মচাৰী সকলৰ বিপদৰ সময়ত এটা ডাঙৰ সুবিধা পাব আৰু আপোনালোকে ইতিমধ্যে জানেও যে আমি ইয়াত আগতে ৰেফাৰেল বোৰ্ড আদি যি কথা আছিল আমি সব বিলাক নোহোৱা কৰি দিছো very simplistic procedure আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুখিনি সুবিধা পাব বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰী সকলৰ ক্যাশলেস মেডিকেল ট্ৰিটমেন্ট এটা ডিমান্ড আছিল হয়তো কোনেও ভবাও নাছিল হৈ যাব বুলি ডিমান্ড আমি এটা ৰাখিছিল কিন্তু আজি আমাৰ এই কামটো হৈ গল আৰু মোৰ কাৰণেও খুব এটো স্যাটিসফ্যাক্টৰি কাৰণ বহু 10 বছৰৰ পৰা এই বিষয়টো বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে আলোচনা কৰি আছিল আজি আমি এটা লজিক্যাল কনক্লুজনলৈকে আহিব পাৰিলো মই আমাৰ সিদ্ধাৰ্থ সিং আৰু এন্টায়াৰ টিমক মই ধন্যবাদ জনাইছো অভিনন্দন জনাইছো যে এটা ডাঙৰ কাম এটা আজি আমি কৰিব পাৰিছো আৰু মই ভাবো যে আৰম্ভণিতে কিছু টিথিং প্ৰবলেম থাকিব যিকোনো আঁচনিত আৰু ইমপ্ৰুভমেন্টৰ স্কোপ থাকিব যিকোনো এটা আঁচনি আৰম্ভ কৰিলে তাক নিৰন্তৰ ইমপ্ৰুভ কৰি আমি গৈ থাকিব লাগে মই ইতিমধ্যে সিদ্ধাৰ্থ সিংক কৈ থৈছো যে মাহেকে দুমাহে কৰ্মচাৰী সকলৰ প্ৰতিনিধি সকলৰ সৈতে এই স্কিমটোৰ বিষয়ে কথা পাতি থাকিব লাগে আৰু যাতে আমি কনস্ট্যান্ট ইমপ্ৰুভ কৰি গৈ থাকিব পাৰো প্ৰথম অৱস্থাত আমাক 4 মাহ লাগিছিল 5 মাহ লাগিছিল এতিয়া অলমোস্ট আমি 30 ডেজৰ পৰা 90 ডেজত কমপ্লিকেটেড কেছও আমি কৰিব পাৰিছো ক্যাশলেস হোৱাৰ পিছত তো সেই সমস্যাটো নোহোৱা হ'ব আৰু আমি ইমপ্ৰুভ কৰিবৰ বাবে চেষ্টা কৰিম আপোনালোকে পৰামৰ্শ দি থাকিব সকলোকে মই ৰাজ্যৰ বিষয়া কৰ্মচাৰী সকলোকে আজিৰ এই প্ৰাপ্তিৰ বাবে মই অভিনন্দন জনাইছো আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰো আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছো যে আমাৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম এছিএছৰ ইয়াত এসোসিয়েশন আছে শিক্ষকৰো আছে কৰ্মচাৰীও আছে সকলোৱে আছে আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে টিঅআৰ খন আমি ভাল কৰি বনাব পাৰো টাৰ্মছ অফ ৰেফাৰেন্স খন আমি ভাল কৰি বনাব পাৰো কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়ম হল যে পে কমিশনৰ যি হৈ গল তাৰ পিছত ইট ক্যানট বি ৰিঅপেন কিন্তু আমাৰ ইয়াত সেই কথাটো নহয় পে কমিশনতো যাব তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব এইবাৰ আমি ভাবিছো যে যি হ'ব পে কমিশনত হ'ব দিব নিদিব ইট উইল বি এ ডিসিশন যেটো মুখ্যমন্ত্ৰীয়ে নলয় যেটো পে কমিশনে ল'ব সেই কাৰণে আপোনালোকে যিমান আপোনালোকৰ কবলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে আপোনালোকে এইবাৰ পে কমিশনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময় 1.5 বছৰ সময় হিয়াৰিং ললে শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে সেই কাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰটো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম